এইবাৰ কমৰেড নন্দেশ্বৰ তালুকদাৰৰ ভগ্নী শ্ৰীযুতা দেৱবালা ভৰালী ডাঙৰীয়ানী শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। বৰখিয়ান কমিউনিষ্ট নেতা নন্দেশ্বৰ তালুকদাৰৰ সহযোগী কমৰেড অৱনী বৰঠাকুৰক এইবাৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ স্বেচ্ছাসেৱকসকলক তেখেতক আদৰি অনাৰ কাৰণে অনুৰোধ জনাইছোঁ। অৱনী বৰঠাকুৰ ডাঙৰীয়া। ইয়াৰ পিছতেই আমাৰ পাৰ্টি অনন্ত কলিতা উপস্থিত আছে। ইয়াৰ পিছত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুদক্ষিণা শৰ্মা বাইদেউ তেখেতক আমাৰ স্বেচ্ছাসেৱকসকলে অলপ সহায় কৰি দিব, শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই কংগ্ৰেছ দলৰ পক্ষৰ পৰা প্ৰাক্তন সাংসদ শ্ৰীযুত বলিন পুলিদেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। CPI-ML দলৰ পক্ষৰ পৰা শ্ৰীযুত নৰেন বৰা ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। CPI-M দলৰ বিধায়ক শ্ৰীযুত মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তা আৰু লগতে সমবেত ৰাইজক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমাৰ প্ৰেক্ষাগৃহৰ আনুষ্ঠানিক কাৰ্যসূচীসমূহ আৰম্ভ কৰা হ'ব। ধন্যবাদ। শৃংখলাবদ্ধভাৱে এজন এজনকৈ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিব। সকলোৱে মাস্ক পিন্ধি থাকিব আৰু হাত চেনিটাইজ কৰি থাকিব। CPI-Mৰ সাধাৰণ সম্পাদক কমৰেড সীতাৰাম য়াচুৰী
I request Comrade Sitaram Yasuri to come over to the dais. ইয়াৰ পাছত আমি মঞ্চলৈ আহ্বান জনাইছোঁ কমৰেড নন্দেশ্বৰ তালুকদাৰৰ ভগ্নী, কনিষ্ঠ ভগ্নী, আমাৰ পেহী দেৱবালা ভঁৰালীক মই আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। এইবাৰ আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ গণশিল্পী সুদক্ষিণা শৰ্মা বাইদেউ। এবাৰ মঞ্চলৈ আহ্বান জনাইছোঁ অসমৰ কমিউনিষ্ট আন্দোলনৰ বোধহয় আটাইতকৈ বয়োজ্যেষ্ঠ বিশিষ্ট চিন্তাবিদ, লেখক আমার শ্রদ্ধার অবনী বৰঠাকুৰ। এইবাৰ মঞ্চলৈ আহ্বান জনাইছোঁ CPIMৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংসদ আৰু বিধায়ক কমৰেড উদ্ধৱ বৰ্মন। এইবাৰ আহ্বান জনাইছোঁ CPIMৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক কমৰেড দেৱেন ভট্টাচাৰ্য। এইবাৰ আহ্বান জনাইছোঁ নন্দেশ্বৰ তালুকদাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অনন্ত কলিতা। এইবাৰ আহ্বান জনাইছোঁ CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, কমৰেড মনোৰঞ্জন তালুকদাৰ।
এইবাৰ আহ্বান জনাইছোঁ CPIMৰ কেন্দ্ৰীয় কমিটিৰ সদস্য কমৰেড নন্দেশ্বৰ তালুকদাৰৰ বৰপুত্ৰ কমৰেড সুপ্ৰকাশ তালুকদাৰক আসন গ্ৰহণ কৰাৰ কাৰণে বুজি আছোঁ। এইবাৰ আহ্বান জনাইছোঁ আমাৰ মাজত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা প্ৰাক্তন সাংসদ বলিন কুলিদেৱ উপস্থিত আছে, তেখেতক মঞ্চত আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। CPIML দলৰ নেতা কমৰেড নৰেন বৰাক মই আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত সত্যৱতী ভূঞা CPIM দলৰ নেত্ৰী, কমৰেড ৰবীন তামুলী CPIM দলৰ নেতা, CPIM দলৰ সাধাৰণ সম্পাদক শ্ৰীযুত সীতাৰাম য়েচুৰী ডাঙৰীয়া এখন ফুলাম গামোচাৰে আদৰণি জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অমলী বৰঠাকুৰ ডাঙৰীয়া, তেখেতকো আদৰণি। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত অনন্ত কলিতা ডাঙৰীয়া আসন গ্ৰহণ কৰিছে, তেখেতক এখনি গামোচাৰে আদৰণি জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। CPIM দলৰ জ্যেষ্ঠ নেতা শ্ৰীযুত উদ্ধৱ বৰ্মন ডাঙৰীয়া আমাৰ মাজত আছে, তেখেতক আদৰণি জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। এইবাৰ সম্ভাষণ জনাব শ্ৰীযুত নন্দেশ্বৰ তালুকদাৰ ডাঙৰীয়া ভগ্নী শ্ৰীযুতা দেৱবালা ভঁৰালী ডাঙৰীয়াক সম্ভাষণ জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ স্বেচ্ছাসেৱকসকলক। আমাৰ মাজত সুদক্ষিণা শৰ্মা বাইদেউ, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত থকা প্ৰাক্তন সাংসদ বলিন কুলি ডাঙৰীয়া, তেখেতক সম্ভাষণ জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। অসম বিধানসভাৰ সদস্য CPIM দলৰ শ্ৰীযুত মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতক সম্ভাষণ জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। CPIML দলৰ পক্ষৰ পৰা আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত নৰেন বৰা ডাঙৰীয়া, তেখেতক সম্ভাষণ জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি এই অনুষ্ঠান ইয়াতে স্থগিত ৰাখিব বিচাৰিছোঁ, আৰম্ভ কৰিব বিচাৰিছোঁ।
বিশিষ্ট গণশিল্পী ঘন ডেকা। অসমৰ বামপন্থী আন্দোলনৰ খনিকৰ নন্দেশ্বৰ তালুকদাৰদেৱক শ্ৰদ্ধা জনাই গীতটো গাবলৈ লৈছোঁ। সমতাৰ মহান ৰূপকাৰ তোমার সানে কেড়ে নতুন পৃথিবী গঢ়ার অঙ্গীকার, তোমার সানে কেড়ে নতুন পৃথিবী গঢ়ার অঙ্গীকার। ও সমতার মহান উপকার, তোমার সানে কেড়ে নতুন পৃথিবী গঢ়ার অঙ্গীকার, তোমার সানে কেড়ে নতুন পৃথিবী গঢ়ার অঙ্গীকার। মমতার মহান রূপকার, ভাঙি বলে পোষণ যন্ত্র, তুমি দিলাম মহান মন্ত্র। ভাঙি বলে পোষণ যন্ত্র, তুমি দিলাম মহান মন্ত্র। হাসির ভেজি বুকের নিনাদি কোটি কন্ত জনতা। ও ক্ষমতার মহান রূপকার, মুক্তি পিয়াকি মনোহর দিলাম মধুর সিঙ্গার গান। মুক্তি পিয়াকি মনোহর দিলাম মধুর সিঙ্গার গান। এই পুরতে জিন্দগি উঠিল নতুন দিনার আমার, এই পুরতে জিন্দগি উঠিল নতুন দিনার আমার। আজ নিহে ভব অতীতর যত আছে যুগ ভাবনা, আজ নিহে ভব অতীতর যত আছে যুগ ভাবনা। ও ক্ষমতার মহান উপকার, তোমার সানে ঘিরে নতুন পৃথিবী গঢ়ার অঙ্গীকার, তোমার সানে ঘিরে নতুন পৃথিবী গঢ়ার অঙ্গীকার। ও ক্ষমতার মহান উপকার, বিভেদক নাকি বলে তুমি দিলাম আঘাত। নিপীড়িত হেজার জনর কুকুর দাগিল আঘাত। বিভেদক নাকি বলে তুমি দিলাম আঘাত। নিপীড়িত হেজার জনর কুকুর দাগিল আঘাত। আজ বিশ্বর জগৎ মহান ভক্ত বলে বলে জোয়ার। আজ বিশ্বর জগৎ মহান ভক্ত বলে বলে জোয়ার। ও অমতার মহান উপকার, তোমার সানে ঘিরে নতুন পৃথিবী গঢ়ার অঙ্গীকার, তোমার সানে ঘিরে নতুন পৃথিবী গঢ়ার অঙ্গীকার, তোমার সানে ঘিরে নতুন পৃথিবী গঢ়ার অঙ্গীকার। পৃথিৱীৰ যে ঘৃণিত ব্যক্তিজন হৈছে হিটলাৰ। আজি সেই হিটলাৰক অনুসৰণ কৰা আমাৰ ভাৰতবৰ্ষত দল সংগঠন ইত্যাদি ওলাইছে, কিন্তু তাৰ ফলত কি হব পাৰে ঠিক তেনেকুৱা এটি গান। এর বড় বড় বিকাশ পাগল গীতটো ৰচনা
কমৰেড ধীৰেন মিশ্ৰ ইয়াত কিছু সংযোজন কৰা হৈছে এৰ বৰ্বৰ বিকাশ পাগল ফেচিবাদী হিটলাৰী মুছলিনীৰ দল তই পাগল নেঙুৰেৰ উজুৱালি গান তই পাগল নেঙুৰেৰ উজুৱালি গান মৃত্যুক কৰি আওকাণ মৃত্যুক কৰি আওকাণ এৰ বৰ্বৰ বিকাশ পাগল ফেচিবাদী হিটলাৰী মুছলিনীৰ দল তই পাগল নেঙুৰেৰ উজুৱালি গান তই পাগল নেঙুৰেৰ উজুৱালি গান মৃত্যুক কৰি আওকাণ মৃত্যুক কৰি আওকাণ সাজু হো এইবাৰ তহঁতৰ মাল সাজু হো এইবাৰ তহঁতৰ মাল তই ৰাইজক ৰজা সজালি তই ৰাইজক বোবা কৰিলি তই ৰাইজক ৰজা সজালি তই ৰাইজক আহুৱা ভাৰিলি প্ৰতিবাদে ৰক্ষাৰ কবচাৰী হৈ বোবাও তই সমাজবাদৰে ঢোল প্ৰতিবাদে ৰক্ষাৰ কবচাৰী হৈ বোবাও তই সমাজবাদৰে ঢোল এৰ বৰ্বৰ বিকাশ পাগল ফেচিবাদী হিটলাৰী মুছলিনী দল তই পাগল নেঙুৰে উজুৱালি গান তই পাগল নেঙুৰে উজুৱালি গান তই ৰাইজক ৰজা সজালি তই ৰাইজক বজা তই ৰাইজক ৰজা সজালি তই ৰাইজক বোপা কৰিলি কি বুজিলি ক্ষমতাৰ মোগ অহিংসাৰ নাম লৈ হিংসাক সাৱটিলি চদকি পাইকে শত্ৰু সাজিলি অহিংসাৰ নাম লৈ হিংসাক সাৱটিলে সত্যক বুজালি দেশত ৰহি অহিংসাৰ নাম লৈ হিংসাক সাৱটিলি চদকি পাইকে শত্ৰু সাজিলি অহিংসাৰ নাম লৈ হিংসাক সাৱটিলে সত্যক বুজালি দেশত ৰহি এর বর্বর বিকাশ পাগল ফেচিবাদী হিটলারি মুসলিনী দল তই পাগল নেঙুরে উজুৱালি গান এর বর্বর বিকাশ পাগল এর বর্বর বিকাশ পাগল এর বর্বর বিকাশ পাগল বলিষ্ঠ আৰু হীৰেন দাস তেখেতকো সম্ভাষণ তেওঁলোক দুজনকো সম্ভাষণ জনাৰ কাৰণে অনুৰোধ কৰিছোঁ দিগন্ত বলিষ্ঠ হীৰেন দাস সভাপতিৰ অনুমতি সাপেক্ষে এইবাৰ আমি যি জন্ম শতবৰ্ষ নন্দেশ্বৰ তালুকদাৰ জন্ম শতবৰ্ষ শ্ৰদ্ধাৰ্ঘ এখন গ্ৰন্থ সম্পাদনা কৰি উলিয়াইছোঁ সম্পাদনা সমিতিৰ শ্ৰীযুত সমীন্দ্ৰ হাজৰি সম্পাদক অনন্ত কলিতা সভাপতি এই মুক্তি থাকি গৈছে মুক্তি থাকি তলত দিয়ক পুতুল একেলগে দিয়া নাই একেলগে দাদা আপনার অসমত কমিউনিষ্ট পাৰ্টীৰ শাখা অৱশ্যে তেতিয়া চিলেটত সুৰমা ভেলীত আগতেই কমিউনিষ্ট পাৰ্টী শাখা গঠন হৈছিলে, কিন্তু অসম উপত্যকাত দুয়োটা উপত্যকা মিলি
এটা কমিউনিষ্ট পাৰ্টি অবিভক্ত কমিউনিষ্ট পাৰ্টিৰ শাখা গঠন 43 চন আৰু মই প্ৰায় সেই সময়ৰ পৰাই কমিউনিষ্ট আন্দোলনৰ লগত জড়িত আৰু সেই সূত্ৰে আদি যুগৰ যিসকলে কমিউনিষ্ট পাৰ্টিৰ শাখা গঠনৰ উদ্যোগ লৈছে সেইসকলৰ ভিতৰত কমৰেড নন্দেশ্বৰ তালুকদাৰ অন্যতম আৰু বয়সত মোতকৈ তেওঁ 8 বছৰ ডাঙৰ মই ঘনিষ্ঠভাৱে তেওঁৰ বিষয়ে আগৰ পৰাই জানিছিলোঁ কিন্তু ঘনিষ্ঠভাৱে বিশেষকৈ 48 চনৰ পাছত 48 চনৰ যি বিপৰ্যয় হৈছিলে কমিউনিষ্ট আন্দোলনৰ তাৰ পাছত প্ৰায় 5টা বছৰ অতি ঘনিষ্ঠভাৱে তেওঁৰ লগত আছিলোঁ আৰু তেওঁ তেতিয়া কামৰূপ জিলা কমিটিৰ সম্পাদক আছিলে আৰু মই ছাত্ৰ ফেডাৰেশ্যনৰ সম্পাদকৰ লগতে গুৱাহাটী চিটি কমিটিৰো সম্পাদক আছিল সেই সূত্ৰে আমাৰ ভিতৰত ঘনিষ্ঠতা বেছি হৈছিল আৰু এই ঘনিষ্ঠতাৰ ভিতৰত তেওঁৰ যি অতি নিষ্ঠা আৰু সকলো কৰ্মীৰ প্ৰতি যি এটা দৰদ তাৰ মই পৰিচয় পাইছিলোঁ আৰু তেওঁ বিশেষকৈ মই এটা লেখাত উল্লেখ কৰিছোঁ যে অসমৰ মেহনতি যি কৃষক বিশেষকৈ গোৱালপাৰা অঞ্চলত জমিদাৰী শোষণত জুৰুলা কৃষকসকলৰ মাজত সোমাই প্ৰাণেশ বিশ্বাসৰ সৈতে একেলগে তেওঁলোকৰ একাত্ম হৈছিলে সেইটো ভাবিলে আচৰিত হ'ব লাগে যি কি নহওক মই দীঘলীয়া ক'ব নোৱাৰোঁ কথা ক'ব নোৱাৰোঁ আৰু মাত্ৰ আজি বহুত বিপৰ্যয়ৰ মাজেদি কমিউনিষ্ট আন্দোলন আহি এনেকুৱা এটা পৰ্যায়ত পাইছেহি যেতিয়া আমি এক কঠিন সবাতোকে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছোঁ আমাৰ দেশত এজন প্ৰধানমন্ত্ৰী আছে যিজনে এতিয়া তেওঁ দ্বিতীয় ভগৱান ৰূপে আৱিৰ্ভাৱ হ'ব বিচাৰিছে আৰু তেওঁৰ যি স্থাৱক ভক্তবৃন্দ সেইসকলে তেওঁক সেই দেশ স্থাপন কৰিব বিচাৰিছে আৰু তেওঁ কাৰ্যত এই আজি কেইদিনমান আগত কাশীত যিবোৰ কাণ্ড কৰিলে ক'বলৈ গ'লে ভাৰতবৰ্ষত নোহোৱা নোপোৱা ঘটনা আৰু তেওঁলোকে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিলে তাৰ লগে লগে বাকী কথাবোৰ জানে আপোনালোকে যি কঠিন পৰিস্থিতি হৈছে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ভাৰতবৰ্ষৰ একচেটিয়া পুঁজিপতিবিলাকৰ স্বাৰ্থত দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিছে গণতান্ত্ৰিক প্ৰতিষ্ঠানবিলাকক তেওঁলোকে দলৰ বহতীয়া কৰিছে আৰু এই কঠিন এই অৱস্থাত আমি কমিউনিষ্টসকলৰ গাত গধুৰ দায়িত্ব আহি পৰিছে এই বিষয়ে কমৰেড সীতাৰাম য়েচুৰীয়ে ক'ব আপোনালোকক আৰু মই আগতেই কৈছোঁ মোৰ গা ভাল নহয় আৰু মই আপোনালোকে যদি অনুমতি দিয়ে মই অলপ সময়ৰ পাছতে সভাগৃহৰ পৰা যাব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে অনুমতি দিব আৰু শেষত কমৰেড নন্দেশ্বৰ তালুকদাৰৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু তেওঁলোকে যি দৃষ্টান্ত স্থাপন কৰি থৈ গৈছিলে তাক অনুসৰণ কৰি আগত দিনত আমাৰ সন্মুখত আহি পৰা যি প্ৰত্যাহ্বান কঠিন প্ৰত্যাহ্বান তাৰ সন্মুখীন হ'বৰ কাৰণে আমি সষ্টম হ'ম এই আশা ৰাখি মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ আৰু এই গ্ৰন্থখন আপোনালোকে পঢ়িব মইতো পঢ়িবলৈ পোৱা নাই গতিকে ক'ব নোৱাৰোঁ এই বিষয়ে বিভিন্নজনে লিখিছে
তাৰ পৰা অনুপ্ৰেৰণা লাভ কৰি আমি এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ কাৰণে যাতে সষ্টম হ'ব পাৰোঁ, এই আশা ৰাখি মোৰ বক্তব্যৰ সামৰণি। CPI দলৰ অসম ৰাজ্য কমিটিৰ সম্পাদক বিজয় মহন্ত, আমাৰ মাজত আহি উপস্থিত হোৱা হাইদৰ হুছেইন ডাঙৰীয়া সম্ভাষণ জনোৱাৰ কাৰণে আমাৰ স্বেচ্ছাসেৱকসকলক অনুৰোধ জনাইছোঁ। কমৰেড নন্দেশ্বৰ তালুকদাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ পক্ষৰ পৰা উদযাপনৰ এতিয়া শেষ মুহূৰ্তত আজি 26 ডিচেম্বৰ তেখেতৰ জন্মৰ 100টা বছৰ সম্পূৰ্ণ হৈছে। এই সামৰণি অনুষ্ঠান কেন্দ্ৰীয়ভাৱে আজি আমি আয়োজন কৰিছোঁ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কমৰেড নন্দেশ্বৰ তালুকদাৰৰ গুণমুগ্ধসকল আহি ইয়াত সমাবেত হৈছে। কমৰেড নন্দেশ্বৰ তালুকদাৰ এটা সচ্ছল আধ্যৱন্ত পৰিয়ালত জন্ম হৈছিল, জমিদাৰ পৰিয়ালত বুলি ক'ব লাগিব। কিন্তু তাৰ পৰৱৰ্তী সময়ত তেখেতে সেই সচ্ছল জীৱন ত্যাগ কৰি জনসাধাৰণৰ মুক্তিৰ কাৰণে, ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে, পৰাধীনতাৰ শৃংখল ছিঙাৰ কাৰণে, ব্ৰিটিছ বিৰোধী যি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম হৈছিল, সেই স্বাধীনতা সংগ্ৰামৰ এগৰাকী অগ্ৰণী সৈনিক হিচাপে আগবাঢ়ি আহিছিল। মই বিস্তৃতভাৱে এই সম্পৰ্কে তেখেতৰ জীৱনী ব্যাখ্যা কৰিব নিবিচাৰোঁ, আমাৰ সময়ৰ সীমাবদ্ধতা আছে। এই আগ্ৰহী পাঠকসকলে, আমাৰ বন্ধুসকলে, গুণমুগ্ধসকলে আমাৰ ইতিমধ্যে যিখন স্মৃতি গ্ৰন্থ আমাৰ শ্ৰদ্ধাৰ অৱনী বৰঠাকুৰদেৱে উন্মোচন কৰিছে, এই স্মৃতি গ্ৰন্থখনতেই তেখেতৰ সমগ্ৰ জীৱন, কৰ্মৰাজি, কৃতি সম্পৰ্কে পাব। গতিকে মই বিস্তৃতভাৱে কমৰেড নন্দেশ্বৰ তালুকদাৰৰ জীৱন সম্পৰ্কে ইয়াত আপোনালোকক বক্তব্য ৰাখিব বিচৰা নাই। কিন্তু স্বাধীনতা সংগ্ৰামৰ এগৰাকী তেখেতে ছাত্ৰ জীৱনতে প্ৰগতিশীল আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু ছাত্ৰ আন্দোলনৰ মাজেৰে, প্ৰগতিশীল ছাত্ৰ আন্দোলনৰ মাজেৰে, ব্ৰিটিছ বিৰোধী সাম্ৰাজ্যবাদ বিৰোধী আন্দোলনৰ মাজেৰে তেখেত এগৰাকী আগৰণুৱা সৈনিক হিচাপে, স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগৰণুৱা সৈনিক হিচাপে আগবাঢ়ি আহিছিল। প্ৰগতিশীল ছাত্ৰ আন্দোলনৰ লগত যুক্ত হৈ বিশেষকৈ ব্ৰিটিছৰ যি যুদ্ধৰ যি পৰিকল্পনা, বিশ্বযুদ্ধৰ বিৰুদ্ধে সাম্ৰাজ্যবাদী যি যুদ্ধ আছিল, এই সাম্ৰাজ্যবাদী যুদ্ধৰ বিৰুদ্ধে কটন কলেজত তেখেতে পঢ়ি থকা সময়ত যি এটা গৌৰৱোজ্জ্বল আন্দোলনৰ, সাম্ৰাজ্যবাদ বিৰোধী আন্দোলনৰ ঐতিহ্য প্ৰতিষ্ঠা কৰি গৈছে, এই সম্পৰ্কেও আপোনালোকে নিশ্চয় জ্ঞাত। এই আন্দোলনত 1941 চনৰ 6 ডিচেম্বৰত কটন কলেজৰ ছাত্ৰসকলৰ সেই যুদ্ধ বিৰোধী যি সমাৱেশ, শোভাযাত্ৰাৰ তেখেত এগৰাকী আগশাৰীৰ সংগঠক আছিল, নেতা আছিল। আৰু তেতিয়া সেই সময়ত গুৱাহাটী কামৰূপৰ ডেপুটি কমিশ্যনাৰ হামফ্ৰে ডাঙৰীয়াৰ নেতৃত্বত পুলিচ বাহিনীয়ে সেই ছাত্ৰ আন্দোলনক দমন কৰাৰ কাৰণে যি ধৰণৰ অত্যাচাৰ, বৰ আক্ৰমণ চলাইছিল, সেই আক্ৰমণৰ অন্যতম বলি হৈছিল কমৰেড নন্দেশ্বৰ তালুকদাৰ। আজি সেই গৌৰৱোজ্জ্বল ছাত্ৰ আন্দোলনৰ মাজেৰেই কমৰেড নন্দেশ্বৰ তালুকদাৰে স্বাধীনতা সংগ্ৰামক আৰু বেছি বিকশিত কৰাৰ কাৰণে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে। আৰু পৰৱৰ্তী কালছোৱাত অসমত যেতিয়া কমিউনিষ্ট গ্ৰুপ গঠন হয় 1939-40 চনৰ পৰৱৰ্তী সময়ছোৱাত, তেতিয়া তেখেতে কমিউনিষ্ট পাৰ্টিৰ লগত জড়িত হৈ পৰে আৰু অসমত কমিউনিষ্ট আন্দোলনৰ ভেটিটো নিৰ্মাণ কৰা সকলৰ ভিতৰত যি 6-7জন মানুহ বিশেষভাৱে তাৰ নেতৃত্বত আছিল, সেইসকলৰ ভিতৰত ধীৰেন দত্ত, যদু শইকীয়া, দধি মহন্ত, গৌৰীশংকৰ ভট্টাচাৰ্য, এইসকলৰ এই 7জন মানুহৰ ভিতৰত কমৰেড নন্দেশ্বৰ তালুকদাৰ অন্যতম আছিল। গতিকে অসমত কমিউনিষ্ট আন্দোলনৰ ভেটিটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আৰু
পৰৱৰ্তী কালত কমিউনিষ্ট আন্দোলনক বিকশিত কৰাৰ ক্ষেত্ৰত স্বাধীনতা আন্দোলনক আৰু তীব্ৰতৰ কৰাৰ ক্ষেত্ৰত কমৰেড নন্দেশ্বৰ তালুকদাৰৰ এটা বিশিষ্ট নিৰ্দিষ্ট ভূমিকা আছিল। কমৰেড সকল আমাৰ শ্ৰদ্ধাৰ ডক্টৰ হীৰেন গোহাঁই ছাৰ আমাৰ অনুষ্ঠানত উপস্থিত হৈছে। মই তেখেতক এখন গামোচাৰে আদৰণি জনোৱাৰ সম্বৰ্ধনা জনোৱাৰ কাৰণে প্ৰতিনিধিসকলক স্বেচ্ছাসেৱকসকলক অনুৰোধ জনাইছোঁ। মানৱতাবাদী নেতা নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকীত মোৰ আন্তৰিক শ্ৰদ্ধা জনালোঁ। তেওঁৰ কায়িক মৃত্যুহে হৈছিল, কিন্তু কিছুমান মানুহ মৰিও অমৰ। সেই অমৰ মানুহবোৰৰ মাজৰে এজন হ'ল নন্দেশ্বৰ তালুকদাৰ। कई सारे अनुभव जो साथ जो है हमारे शेयर किए हैं और उनकी जीवनी अभी सुना आपने, उसके विवरण में मैं नहीं जा रहा हूं, लेकिन एक क्रांतिकारी का जीवन है जो पूरा जिंदगी वो अर्पित कर दिए है जन सेवा के लिए और एक व्यवस्था बदलने की क्रांतिकारी उद्देश्य के लिए, और वो जुड़ जाता है जो उद्देश्य था जिसके चलते वे कम्युनिस्ट पार्टी का पैदाइशी हुई थी। और उस पैदाइशी के साथ ही एक किस्म का व्यू पैदा हुआ था कि आजाद हिंदुस्तान का चरित्र क्या होना चाहिए, कैरेक्टर ऑफ इंडिपेंडेंट इंडिया क्या होना चाहिए। और इसके लिए बहुत सारी बहस होती थी। पैदा हुआ था कम्युनिस्ट पार्टी 1920 में, और उन दिनों में ब्रिटिश हुकूमत के चलते हुए देश के अंदर कम्युनिस्टों के ऊपर घोर किस्म के मतलब पाबंदियां लगाई गई थी। कई सारे कम्युनिस्ट कॉन्स्पिरेसी केसेस ब्रिटिश वालों ने लगाया था, और वो शुरू होते हैं आपके पेशावर से लेकर मेरठ, कानपुर, और उसके बाद कई सारे मतलब कॉन्स्पिरेसी केसेस। कम्युनिस्ट आंदोलन को वो उन दिनों में उनको बोल्शेविज्म बोलते थे। बोल्शेविज्म को भारत के अंदर पनपने नहीं देना। इन हालत में ताशकंद में जो पार्टी पैदा हुई थी 1920 में, जिसके सेक्रेटरी थे एम.एन. रॉय जी, वहां से उस समय से लेकर वो हस्तक्षेप हमारे देश के राष्ट्रीय आंदोलन में कम्युनिस्टों का हर समय रहा। पैदा हुआ था 1920 में, 1921 में। जब तक हम हल नहीं करेंगे तब तक इस संविधान और इस संविधान के आधार पर ये गणराज्य जो बना, इसको बचाना मुश्किल होगा। यानी अंग्रेजी में जो उन्होंने कहा था, इफ वी डू नॉट इमीडिएटली वर्क टुवर्ड्स द रेजोल्यूशन ऑफ दीज सोशियो इकोनॉमिक कॉन्ट्रडिक्शंस, देन दिस रिपब्लिक दैट वी हैव this republic that we have built will be torn asunder, that we laboriously built will be torn asunder unless you resolve this contradiction. और वही वार्निंग जो था वो किस विजन के साथ मिलती है? वही जो कम्युनिस्टों का व्यू था, जो विजन था कि सेक्युलर डेमोक्रेटिक रिपब्लिक के ऊपर आकर हम बंद नहीं हो सकते, उस रिपब्लिक को ले जाना होगा समाजवाद की ओर, तभी वो बराबरी आएगी, आर्थिक सबको समानता, और तभी जो है ये सेक्युलर डेमोक्रेटिक रिपब्लिक बच पाएगा। तो ये नंदेश्वर तालुकदार उस युग के हिस्सा थे। इसलिए उनकी कम्युनिस्ट आंदोलन में भागीदारी सिर्फ आसाम तक सीमित नहीं है, सिर्फ ब्रह्मपुत्रा वैली तक सीमित नहीं है, पूरे नॉर्थ ईस्ट में इसी व्यू के साथ उन्होंने काम जो किया था, उसकी वो पूरी पीढ़ी, वो पूरा जनरेशन उस समय वो जो काम जो किए थे वो किए थे इसी समझ के साथ कि पहले हमारे देश को जोड़ना है एकजुट, और उसके आधार पर हमें जो है एक
सेकुलर डेमोक्रेटिक रिपब्लिक हासिल करके उसको ले जाना है आगे समाजवाद। और उनके हिस्सेदार थे नंददा और उसके भागीदारी थी। और इसलिए कम्युनिस्टों का योगदान, बड़े बड़े संघर्ष जो हुए आपके असम के अंदर, सोमा वैली का, पुनः प्रवाला केरला में, तिबागा बंगाल में, या तेलंगाना जो मतलब ये आर्म स्ट्रगल जो था तेलंगाना का जो हुआ आपके आज के हैदराबाद में, आज के मतलब तेलंगाना मतलब प्रदेश में, ये सब जो है एक चीज ले आए अपने देश के सामने सेंट्रल एजेंडे पे, और वो था भूमि सुधार। और उसी के चलते हुए जमींदारी एबॉलिशन जो है वो एक्ट बना, और आजादी के बाद वो जमींदारी एबॉलिशन को बहुत कमजोरी से लागू किया हमारे देश के पूंजीवादी वर्ग ने, लेकिन उसके बावजूद उसका जो है बहुत बड़ा एक फायदा मिला। उसी से पैदा हुआ अपने देश का मिडिल क्लास। जमींदारी एबॉलिशन ना होता तो ये मिडिल क्लास की पैदाइश ही नहीं होती इस तरीके से। और द ग्रेट इंडियन मिडिल क्लास की बात जो करते हैं, वो करने के पीछे ये जमींदारी एबॉलिशन का एक बहुत बड़ा भूमिका है, जिसका जोर जो है कम्युनिस्ट आंदोलन ने दी। कम्युनिस्टों का ही योगदान रहा कि आजाद हिंदुस्तान में 10 साल लगे उसको हासिल करने में। आजाद हिंदुस्तान में राज्य जो बनेंगे वो अपने भाषा के आधार पर बनेंगे। और इसके लिए जो पहला शुरुआत हुआ था आंध्र में विशालांध्र से, केरला में आईके केरला, महाराष्ट्र में संयुक्त महाराष्ट्र, ये सब जिसके नेतृत्व में कम्युनिस्ट नेताएं थे। तो ये जो थी आज का जो नक्शा है, पॉलिटिकल मैप है भारत का, वो पॉलिटिकल मैप लिंग्विस्टिक स्टेट्स के आधार पर अगर आया तो वो संघर्ष में भी कम्युनिस्टों का बहुत बड़ा कंट्रीब्यूशन रहा, और उसी के चलते हुए आज का पॉलिटिकल मैप तैयार होता है। लेकिन सबसे बड़ी बात कि 1921 से लेकर हर साल कम्युनिस्टों की जो योगदान रही है देश के अंदर, कि ये जो बढ़ता हुआ सांप्रदायिकता और सांप्रदायिक दंगों में हस्तक्षेप कर वहां पर शांति का स्थापना और सांप्रदायिकता के खिलाफ डटकर अगर कोई खड़े रहे और एक उसूल दिया जिसको शामिल उस तरीके से नहीं हुआ हमारे संविधान में। अफसोस की बात है कि आज सेकुलरिज्म का मतलब क्या है, आज धर्मनिरपेक्षता का मतलब क्या है। कम्युनिस्ट लोग यही कहते थे धर्मनिरपेक्षता का मतलब है कि धर्म और सरकार का के साथ कोई रिश्ता नहीं होगा, धर्म और राजनीति के साथ कोई रिश्ता नहीं होगा। धर्म एक निजी निर्णय है। आखिर धर्म है क्या? धर्म है एक इंसान, एक व्यक्ति जो वो आस्था रखता है, और कौन होगा उसका परमात्मा, वो निर्णय सिर्फ वो ही व्यक्ति कर सकता है और कोई हस्तक्षेप नहीं कर सकता उसमें। और वो मतलब वो परमात्मा भी हस्तक्षेप नहीं कर सकता। आज अगर आप तो मैंने एग्जाम्पल इमेजिनरी तरीके से सोचिएगा, अगर आप कृष्ण का पूजा कर रहे हैं तो हनुमान आके आपको नहीं कह सकता कि मेरा क्यों नहीं कर रहे हो। जो कर रहे हो वो आपकी निजी निर्णय, उसका पूरा संरक्षण रहेगा, उसके अंदर कोई इंटरफेयर नहीं कर सकता है, हस्तक्षेप नहीं कर सकता है। लेकिन उस धर्म का संबंध ना सरकार से ना राजनीति से होनी चाहिए। सेपरेशन ऑफ रिलीजन फ्रॉम स्टेट एंड पॉलिटिक्स, ये हमारे संविधान में एक तरीके से आता भी है, लेकिन जो इंटरप्रिटेशन क्या हुआ उसका पिछले 70 सालों में, कि सेक्युलरिज्म का मतलब है, धर्मनिरपेक्षता का मतलब है सब धर्म बराबर है, इक्वालिटी ऑफ ऑल रिलीजन्स। अब एक बार आप इक्वालिटी ऑफ ऑल रिलीजन्स दोगे, उसी प्रिंसिपल में शामिल है कि मेजॉरिटी रिलीजन का इज मोर इक्वल देन अदर रिलीजन्स। अब ये
जो अदर रही है उसी का नतीजा जो आज के दिन जो हमें भुगतना पड़ रहा है। नंददा का जब जनरेशन जो था, जो लड़के आज इस तरीके की हमारे देश की एक चरित्र बनाए थे, इन तीन व्यूहों के बीच में जो टकराव जो चल रहा था, ये टकराव के अंदर कम्युनिस्टों का जो योगदान रहा इस आधुनिक भारत बनाने में, कुछ बातें हमने आपसे कही, लेकिन ये जो धर्म सेक्युलरिज्म को आप राजनीति के साथ जोड़ने की अनुमति जो मिलती है, जब आप कहते हो सब धर्म बराबर है और वो सरकार के चलने में उसकी हस्तक्षेप करने की, वो जो रास्ता जो खुला है उसका फायदा आज जो है सांप्रदायिक ताकतों ने पूरा का पूरा उठाया। और इन तीनों व्यूहों में जो तीसरा जो व्यू था, एक धर्म के आधार पर देश की चरित्र जो है तय होगी, वो व्यू आजादी के समय जब पाकिस्तान बन गया था, जब उनका कहना था कि अगर इस्लामिक रिपब्लिक बन गया पाकिस्तान तो इसको हिंदू राष्ट्र के रूप में क्यों नहीं घोषणा कर रहे। लेकिन उस समय के नेतृत्व राष्ट्रीय आंदोलन की वो समझ चुके कि इस तरीके की घोषणा होगा तो इस देश की को इकट्ठा रखना असंभव है, और देश को अगर इकट्ठा रखना है तो एक सेक्युलर डेमोक्रेटिक रिपब्लिक ही वो स्वरूप है, और इसीलिए उसको स्वीकार नहीं किया गया। क्योंकि उस समय भी हिंदुत्व का शब्दावली जो दिया था वो थे सावरकर साहब, विनायक दामोदर सावरकर, और उनका ये क्या था, हिंदुत्व का मतलब क्या था, साफ स्पष्ट लिखते हैं, हिंदुत्व का हिंदू धर्म के साथ कुछ लेना देना नहीं है। हिंदुत्व का मतलब है एक राजनीतिक प्रोजेक्ट है, और वो राजनीतिक प्रोजेक्ट क्या है कि अपने भारत में जो यहां पे पैदा हुए हैं धर्म वही रह सकते हैं, जो धर्म जिसकी पुण्य भूमि बाहर है वो जो है यहाँ पे नहीं रह सकते हैं। यानी आपका हिंदू हो, आपके बौद्ध हो, आपके जैन हो, आपके सिख हो, जो सब यहाँ पैदा हुए वो यही रह सकते हैं। लेकिन आपके मुसलमान हो या आपके ईसाई हो, ये जो है बाहर के धर्म है, तो इन लोगों को यहाँ पे रहने की अधिकार नहीं। और हिंदुत्व की शब्दावली ही नहीं, लेकिन उसके पीछे जो सिद्धांत, और वही सिद्धांत जो है आज के दिन हम देख रहे हैं। जब वो हिंदू राष्ट्र का बात को अस्वीकार किया देश की राष्ट्रीय आंदोलन, और वो अस्वीकार करके देश को घोषणा हो गई थी ये धर्मनिरपेक्ष जनतंत्र का गणराज्य होगा, उसके चलते हुए उस गुस्से में कि हम हिंदू राष्ट्र नहीं बने, उसके शिकार होते हैं महात्मा गांधी सबसे सर्वोत्तम। और उनका जो खून जो हुआ है वो हुआ है इसी वजह से वो अड़चन लगा रहे थे कि भारत को हिंदू राष्ट्र डिक्लेयर करने में, और वो जो है, और इसलिए उनकी जान ली गई। लेकिन उसके बाद जो भी कार्रवाई हुई गलतफहमी में उस समय की नेतृत्व थी देश की राष्ट्रीय आंदोलन की, कि अब जो है ये खतरा खत्म हो गया, हमारा संविधान भी आ गया, अब जो है हम धर्मनिरपेक्ष जनतंत्र का गणतंत्र बन गए। लेकिन उसी के तब से लेकर आज तक हारे जरूर उस समय, ये विचारधारा हारी तो जरूर उस समय, लेकिन इसका मतलब नहीं था कि वो खत्म हो गई। तब से लेकर आज तक पूरी की पूरी कोशिश यही है। और जो जन्म शतबर्षर सोवणी दिवसत मैं आपनालोक सकलोके मोर आंतरिक श्रद्धा निवेदन करिलो। मैं एटी भूपेन हाजरिका रचित गीतेৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাম আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিম আৰু সুখ সন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিম। নামি আহা সুন্দৰৰে সেনা শিল্পী
এৰা সপোন ধেমালি বাধা যদি নিদিয়া পিঠাচিয়ে ধাৰক ধৰা হ'ব ৰণেৰে ৰাঙলী নামি আহা সুন্দৰৰে এনে শিল্পীনৰ এৰা সপোন ধেমালি বাধা যদি নিদিয়া পিঠাচিয়ে ধাৰক ধৰা হ'ব ৰণেৰে ৰাঙলী বাটে পথে যাই চোৱা খোৱা পালে পাল মোৰ জীৱিত নৰকংকাল বাটে পথে যাই চোৱা খোৱা পালে পাল মোৰ জীৱিত নৰকংকাল সিহঁতৰ কাৰণে আশাৰে গীত গোৱা জীৱনৰে সিহঁতৰ নহন বুলোৱা আদি মৰণ মুখে মুৰি পিয়ন দেউতিৰে জলোৱা পিঠাৱলী যদি নিদিয়া পিঠাচিয়ে ধাৰক ধৰা হ'ব ৰণেৰে শংকৰে যুঁজিলে সুৰৰে বৈৰী পিঠাখন অকমান পলালে আজি জীয়নৰ নাটকৰ দৃশ্য দেখুৱা আজি ৰণৰগনি কোনেৰে নুমুৱা নহ'লে কিছুমান পথেৰে সিহঁতে কৰি দেখামক খালি সমাজৰ নাটঘৰ সজোৱা কৰোৱা খাদ্য ৰহন খালি বাধা যদি নিদিয়া পিঠাচিয়ে ধাৰক ধৰা হ'ব ৰণেৰে ৰাঙলী আমি আহা সুন্দৰৰে এনা শিল্পীজন এৰা সপোন ধেমালি বাধা যদি নিদিয়া পিঠাচিয়ে ধাৰক ধৰা হ'ব ৰণেৰে ৰাঙলী বাধা যদি নিদিয়া পিঠাচিয়ে ধাৰক ধৰা হ'ব ৰণেৰে ৰাঙলী মই এই সভাত তেখেতলৈ মই শ্ৰদ্ধাঞ্জলি জনালোঁ তেওঁ য'তেই নাথাকক সন্তোষে থাকক আৰু তেখেতৰ অখণ্ড পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু হীৰেণ গোহাঁই ছাৰক আমি আমাৰ মাজত পাই অতিকে আপ্লুত হৈছোঁ এতিয়া শাসক পক্ষৰ এনেকুৱা স্পৰ্ধা যে হীৰেণ গোহাঁই ছাৰৰ দৰে চিন্তা নায়কক মুখতো তেওঁলোকে টেপ মাৰিব স্পৰ্ধা কৰে গতিকে আমি এই মঞ্চৰ পৰাই সেইসকলকো সকীয়নি দিছোঁ তেখেতকো এটা সকলোৱে থিয় হৈ আদৰণি জনোৱাৰ কাৰণে হাত চাপৰিৰে মই সকলোকে আহ্বান কৰিছোঁ তেখেতক দুআষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ সভাপতিৰ অনুমতি হবে অক্লান্ত পৰিশ্ৰম আৰু ত্যাগ স্বীকাৰ ইতিমধ্যে আপোনালোকে আগৰ বক্তাজনৰ কমৰেড য়েচুৰীৰ বক্তৃতাৰ পৰা গম পাইছে যে ছাত্ৰাৱস্থাতে তেখেতে কাৰাবাস খাটিছে দুৰ্গত মানুহৰ শ্ৰমজীৱী মানুহৰ কল্যাণৰ বাবে উন্নতিৰ বাবে মুক্তিৰ বাবে ভূপেন হাজৰিকাই যেতিয়া লিখিছিল তাহানি গাইছিল অতীতৰ বুৰঞ্জী লেখকে লিখিছিল ৰজা মহাৰজাৰ কথা আজিৰ বুৰঞ্জী লেখকে লিখিছে মানুহৰ মুকুতিৰ কথা ক্ষুধাৰ পৰা মুক্তি অশিক্ষাৰ পৰা মুক্তি স্বাস্থ্যহীনতাৰ পৰা মুক্তি যাতে প্ৰতিজন মানুহে সক্ষম সমৰ্থ হৈ সমাজ আৰু দেশৰ প্ৰতি নিজৰ অৱদান যোগাই দিব পাৰে আৰু কম বেছি পৰিমাণে স্বাধীনতা আন্দোলনত ৰাইজৰ আবেগে তেওঁলোকৰ আকাংক্ষাই
সেইপিনে এই আন্দোলনক গতি দিছে 42-ৰ যিটো ভাৰত ত্যাগ আন্দোলন বা তাৰ পৰৱৰ্তী সময়ত তুমুল গণ আন্দোলন সৰুতে আমি দেখিছিলোঁ এইবিলাক সেইবিলাকে মানুহৰ মনত এটা জোৱাৰ আনিছিল যে এখন নতুন ভাৰত গঠিত হ'ব আৰু এই নতুন ভাৰতত আমি সকলোৱে মূৰ দাঙি থিয় হ'ব পাৰিম সৰু ডাঙৰ নাথাকিব সকলো সমান হ'ব সকলোৱে সমান সুযোগ পাব ইত্যাদি কিন্তু তাৰ পিছত কি হ'ল আমাৰ সংবিধান আমাক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশ গঢ়াৰ অৱকাশেই নহয় নিৰ্দেশ দি গৈছে কিন্তু লাহে লাহে নানা ধৰণৰ ঘটনাৰ ধাম খুমীয়াৰ মাজেৰে আমি দেখিলোঁ এফালে একচেটিয়া পুঁজিপতি গোষ্ঠীবোৰ দিনক দিনে ভয়ানক ধৰণে শক্তিশালী হৈ যাব ধৰিছে জনসাধাৰণে বেকাৰী মূল্য বৃদ্ধি এইবিলাকৰ পৰা কোনো ৰেহাই পোৱা নাই এগৰাকী অৰ্থনীতিবিদ উৎসা পাটনায়কে কৈছে যে ব্ৰিটিছ শাসনৰ সময়ত যেতিয়া ভাৰতৰ জনসাধাৰণ অতি দৰিদ্ৰ আছিল সেই সময়ত তেওঁলোকে খাদ্যৰ পৰা যিখিনি কেলৰি পাইছিল কেলৰি মানে যাৰ পৰা শৰীৰলৈ শক্তি আহে মাজতে তাৰ কিছু উন্নতি হৈছিল এতিয়া কিন্তু আকৌ গৈ ব্ৰিটিছ শাসনৰ সমানেই এতিয়া মানুহৰ ভাগত সেই কেলৰিৰ খাদ্য জুতিছে ইয়াৰ পৰাই দেশৰ ভয়ানক অৱস্থাৰ কথা আমি সকলোৱে উপলব্ধি কৰিব পাৰোঁ আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিছে সমাজত কি অদ্ভুত বিশৃংখলা চাৰিওফালে মাৰ কাট ধৰ্ষণ মানুহৰ জীৱনৰ নিৰাপত্তা নাই কিন্তু গৰুৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকে চাৰিওফালে উঠি পৰিছে বন্ধুসকল এই ধৰণৰ এটা চৰকাৰ কেনেকৈ এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দেশত সি দেশ শাসন কৰিব পাৰে সি এক ডাঙৰ ষড়যন্ত্ৰ একচেটিয়া পুঁজি আৰু তেওঁলোকৰ দান দক্ষিণাৰে পুষ্ট হোৱা ফেচিষ্ট শক্তি কিছুমানে RSS হওক বা তাৰ অজস্ৰ শাখা যিবোৰ আছে যিবিলাকে মানুহৰ ওপৰত নিৰ্যাতন কৰে যিবিলাকে মানুহক ফুচুৰাই ৰাখে নানা মোহ লগা কথা কয় আৰু একোজন নেতাৰ ভাৱমূৰ্তি এনেকৈ উজ্বলাই দিয়ে যেন তেওঁ মানুহ নহয় তেওঁ কোনোবা দেৱতা আৰু দেৱতাৰ ভাও জোৰাত সেই নেতাবিলাক ওস্তাদ মাজে মাজে তপস্যা কৰে মাজে মাজে পবিত্ৰতাৰ কথা কয় কিন্তু এইটোও ঠিক তেওঁলোকে মুখত যিটো কয় তাৰ উল্টাটো কৰে আত্মনিৰ্ভৰ ভাৰতৰ কথা মাজে মাজে কৈ আছে ক'ত ভাৰতৰ আজি আমি দেখিছোঁ আমি ক্ৰমে বিদেশী পুঁজিৰ গৰাহত পৰিছোঁ আৰু আমাৰ যদি মেড ইন ইণ্ডিয়া নামৰ যিবোৰ প্ৰডাক্ট আমি পাওঁ যিবোৰ বস্তু ভাৰতত তৈয়াৰী বুলি ভাবোঁ সেইবিলাকৰ কিন্তু বিদেশী পুঁজিৰ এতিয়া কণ্ট্ৰল আহি গৈছে নিয়ন্ত্ৰণ আহি গৈছে তাৰ লগতে যোগ হৈছে আমাৰ আদানী আৰু আম্বানীৰ নিচিনা চৰকাৰৰ অনুগ্ৰহপুষ্ট পুঁজিপতি গোষ্ঠীবোৰ এই দুইটা শক্তি মিলি আমাৰ জনসাধাৰণৰ খাদ্য তেওঁলোকৰ স্বাস্থ্য তেওঁলোকৰ অধিকাৰ জীয়াই থকাৰ অধিকাৰ মুকলিকৈ ওখ থিয় হৈ কোৰ্টৰ আদালতৰ সমান ন্যায় পোৱাৰ অধিকাৰ বাক স্বাধীনতা
চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মানুহ সমবেত হোৱাৰ স্বাধীনতা, এই সকলোবিলাক তেওঁলোকে এটা এটাকৈ অপহৰণ কৰি দিছে। আৰু ইয়াৰ বিৰুদ্ধে আমি যদি যুদ্ধ নিদিওঁ, আমি কেনেকৈ মানুহ হিচাপে বাচি থাকিম? গতিকে কেৱল ভাৰতীয় হিচাপে নহয়, মানুহ হিচাপে থাকিবলৈকে আমি এই ধৰণৰ অপশাসন, এই শাসনতন্ত্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিবই লাগিব। ইয়াৰ কোনো গত্যন্তৰ নাই। গতিকে বন্ধুসকল, মই আপোনালোকক সোঁৱৰাই দিব খোজোঁ যে আজি যিটো ঘটনা ঘটিছে সেইটো পুঁজিবাদৰে এক সংকটৰ পৰিণাম। আজি চাৰিওফালে দেখা গৈছে যে আদানী আম্বানীৰ প্ৰভুত্ব। আমাৰ ঘৰ পালেহি গোপীনাথ বৰদলৈ যিটো বিমান বন্দৰ, সেইটো তেওঁলোকে দখল কৰি ল'লে। অসমৰ সকলো সম্পদ তেওঁলোকে ধাহি মুহি নিজৰ কৰি ল'ব। আৰু এই সময়ত সেইবিলাক ৰক্ষা কৰাৰ সলনি আমাৰ ৰাজ্য চৰকাৰে কৰিছে কি, সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী স্কুল পতাৰ সিদ্ধান্ত লৈছে। আমাৰ ভাষা সংস্কৃতি নষ্ট কৰাৰ পৰিকল্পিত প্ৰচেষ্টা চলিছে। আমি একো নুবুজি বাঙালীবিলাকক গালি পাৰি আছো। আচলতে কৰিছে কোনে? কেন্দ্ৰীয় চৰকাৰে, ৰাজ্য চৰকাৰৰ সহায়ত এই ধৰণে আমাৰ ভাষা সংস্কৃতি লুপ্ত কৰিবলৈ ওলাইছে। কাৰণ সিহঁতে গোটেই দেশখনৰ সকলো বৈচিত্ৰ্য, যিমান বেলেগ বেলেগ ভাষা সংস্কৃতি জিলিকি আছে, সকলো মোহাৰি পেলাই এক অখণ্ড হিন্দু ৰাষ্ট্ৰ তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ ওলাইছে। এই কথাবিলাক, এই ষড়যন্ত্ৰবিলাক আমি নীৰৱে চাই থাকিলে নহ'ব, প্ৰতিবাদ কৰিব লাগিব, আন্দোলনত চামিল হ'ব লাগিব আৰু সিহঁতক বাধ্য কৰিব লাগিব যে এইবোৰ কথা তেওঁলোকে বাতিল কৰে। যেনেকৈ তেওঁলোকে কৃষকৰ প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হৈ 3খন কৃষক বিৰোধী আইন তেওঁলোকে প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে। কৃষকৰ উন্নতিৰ কাৰণে তেওঁলোকে বোলে এই আইন বিলাক কৰিছিল। তাৰে এখন হৈছে এছেঞ্চিয়েল কমোডিটিজ এক্ট, যিখনৰ মতে আমাৰ যিবিলাক সাধাৰণতে আমি আমাৰ খাদ্যত, ৰান্ধনি ঘৰত যিবোৰ বস্তু প্ৰয়োজন হয়, খোৱা তেল, চাউল, দালি, এইবিলাকৰ মূল্য যাতে নিয়ন্ত্ৰণত থাকে, এখন সমাজবাদী উদ্দেশ্য সন্মুখত লাগতি এনে এখন আইন চৰকাৰে প্ৰণয়ন কৰিছে। সেইখন বাতিল কৰিলে কৃষকৰ উন্নতিৰ নামত। এতিয়া সেইটো আকৌ সিহঁতৰ বাতিল কৰাৰ প্ৰস্তাৱটো পুনৰ বাতিল কৰিবলৈ সিহঁত বাধ্য হৈছে। গতিকে আমি ইয়াৰ পৰাই গণ আন্দোলনৰ যিটো শক্তি আমি উপলব্ধি কৰা উচিত। আমি হতাশ হ'লে নহ'ব, সিহঁতৰ চলাহী কথাত ভুল গ'লে নহ'ব। আমি জানো যে আমাৰ শক্তি আছে আৰু সেই শক্তি আছে আমাৰ ঐক্য। আমি ঐক্যবদ্ধ হ'ব লাগিব। হিন্দু মুছলমান